আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কেনে অনুভৱ আপুনি উত্তীৰ্ণ হ'ল? হয়, অত্যন্ত সুখী মানে এইটো দ্বিতীয় বস্তু পাইলোঁ। প্ৰিপেৰেশ্যন কৰাটো মোৰ বহুত দিনে হ'ল। মই বিটেক কৰি থকাৰ পৰাই আৰম্ভ কৰিছিলোঁ। এইটো মোৰ 4th ইণ্টাৰভিউ হয়। এনেকুৱা নহয় যে মই আগতে উত্তীৰ্ণ হোৱা নাই। মই অলৰেডি চাকৰি কৰিয়ে আছোঁ APSC থ্ৰু দিয়ে। খালি মনে বিচৰা চাকৰিটো পোৱা নাছিলে, সেইকাৰণে বাৰে বাৰে দি আছিলোঁ। এইবাৰ হ'ল আৰু। এইটো মানে আপুনি এইটোৱে বিচাৰিছিলে? মোৰতো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চে আছিলে। আপুনি আগতো মানে বহুত দিনৰ আগতে আপুনি দ্বিতীয় বুলি আপুনি আচলতে ৱালত লিখি থোৱা বুলি গম পাইছোঁ। অলপ লিখিছোঁ, মেনিফেষ্টেশ্যন বুলি ক'ব পাৰি আৰু মেনিফেষ্টেশ্যন বুলি ক'ব পাৰি, অলপমান লিখি থোৱা আছিলে, এইটো বিচাৰিছিলোঁ এইটো চাকৰি। তাৰ প্ৰিপেৰেশ্যনৰ কাৰণে আপুনি যিখিনি এতিয়া APSCৰ কাৰণে যিখিনি ছাত্ৰ ছাত্ৰী আগবাঢ়িছে, হয়, তেওঁলোকৰ কাৰণে কি আপুনি এটা বাৰ্তা দিবলৈ বিচাৰিছে? মইতো এইটোৱে ক'ম যে অসমৰ যিখিনি আপোনাৰ জিঅ'গ্ৰাফী, হিষ্ট্ৰী, এই বস্তুখিনি যেন নিজৰ আয়ত্তত ৰাখে। বহুতখিনি ষ্টুডেণ্টে এৰি দিয়ে বস্তুখিনি। এতিয়া গভৰ্ণমেণ্টে বস্তুখিনি মেণ্ডেটৰী কৰিছে। এইটো মোৰ ভাবোঁ যে ডাইৰেক্টলি ইম্পেক্ট কৰে আপোনাৰ মানে চিভিল ছাৰ্ভিচেছৰ, এটলিষ্ট অসমৰ ক্ষেত্ৰত বহুতখিনি ইম্পেক্ট কৰে। কি মেণ্ডেটৰী কথা ক'লে আপুনি? আপোনাৰ মানে আপোনাৰ ছ'চিয়েল ছায়েন্সৰ থ্ৰু দি আপোনাৰ মানে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, আপোনাৰ এই গোটেইখিনি বস্তু নিজৰ আয়ত্তত ৰাখিব লাগে। যদি এইখিনি লগতে নিউজ পেপাৰ, এইখিনি কাৰেণ্ট এফেয়াৰ্ছখিনি ৰাখি থোৱাটো ভাল নিজৰ হাতত। মানে প্ৰত্যেক বছৰ কাৰেণ্ট এফেয়াৰ্ছ চেঞ্জটো হ'বই, কিন্তু এটা মানে এটা ক্লু পোৱা যায় যে কেনেকৈ চেঞ্জ হৈ আছে, সেই বস্তুখিনি হেল্প কৰে পিছত গৈ। হয় হয়, মানে আপোনাৰ ডেইলি নিউজখিনিৰ লগতে এডিটৰিয়েলখিনি, সেইখিনি অলপমান পঢ়িলে অলপমান আইডিয়া পোৱা যায় যে বেলেগ বেলেগ মানুহৰ মানে মন্তব্যখিনি কেনেকুৱা। ত' নিজৰ এটা আইডিয়া আনিবলৈ সুবিধা হয় গোটেই বস্তুখিনি এনচাৰ লিখোঁতে। মই আপোনাৰ ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি হিচাপে নৰ্থ লখিমপুৰত কাম কৰি আছোঁ এতিয়া। মই আপোনাৰ বিটেক NIT শিলচৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত। স্কুলিং মই চতিয়াৰ ভাস্কৰ্য আদৰ্শ বিদ্যাপীঠৰ পৰা, আৰু HS মই দৰং কলেজৰ পৰা কৰিছোঁ। সাফল্যততো সকলোখিনিয়ে আছে, তথাপি মা দেউতাই বহুতখিনি ছেক্ৰিফাইচ কৰিছে, লগতে বন্ধু বান্ধৱ, পৰিয়ালৰ সকলোখিনি আছে।